আমি এনেকুৱা এখন গণতান্ত্ৰিক দেশ বিচাৰিছো নেকি য'ত বিৰোধী নাথাকিব, কেৱল শাসক পক্ষ থাকিব। বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ যি ফলাফল, সেই ফলাফলৰ পিছতে ছচিয়েল মিডিয়াত শাসক পক্ষৰ লোকসকলে এনেকুৱা ধৰণৰ এক বাতাবৰণ সৃষ্টি কৰা দেখা গৈছে। কি বিহাৰ হওক, কি উত্তৰ প্ৰদেশ হওক বা আমাৰ অসম, এক এনে পৰিৱেশ, যি পৰিৱেশ হয়তো আজিৰ পৰা 10-15 বছৰ আগতে দেখিবলৈ পোৱা হোৱা নাছিল। বিৰোধী অবিহনে সুস্থ গণতন্ত্ৰ সম্ভৱনে? বিহাৰৰ নিৰ্বাচনী ফলাফলৰ পিছতে এনে এটা পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে যে কংগ্ৰেছ দল একেবাৰে নিশ্চিহ্ন হৈ গ'ল। কংগ্ৰেছ দল সঁচাকৈ নিশ্চিহ্ন হৈ গৈছে নেকি? 2014 চনৰ লোকসভা নিৰ্বাচনৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কৈছিলে, কিন্তু 2019 চনতো একে কথাই কৈছিলে। 2024 চনত কিন্তু কংগ্ৰেছ মুক্ত ভাৰতৰ পৰিৱৰ্তে কংগ্ৰেছ পূৰ্বৰ স্থিতিতকৈ যথেষ্ট শক্তিশালী হোৱা দেখা গৈছে। কিন্তু কংগ্ৰেছৰ যি শক্তি, সেই শক্তিয়ে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ সক্ষম হয়নে? এই প্ৰশ্নই হয়তো ভাৰতৰ যিসকল বিজেপি বিৰোধী লোক আছে সেই লোকসকলৰ মনৰ পৰা উত্থাপিত হৈছে। কিন্তু প্ৰশ্ন হৈছে যে শাসক পক্ষই যি ধৰণে নিজৰ শাসন ক্ষমতা জনতাৰ ওপৰত চাপি দিব বিচাৰিছে, সেয়া দৰকাৰ হলে চৰকাৰৰ পক্ষৰ লোকেই হওক বা চৰকাৰৰ বিপক্ষৰ লোক হওক। সুস্থ গণতন্ত্ৰৰ প্ৰথম চৰ্ততে হৈছে যে তাত শাসক পক্ষৰ লগতে বিৰোধী পক্ষ থাকিব লাগিব। কিন্তু ভাৰতত এতিয়া কেৱল শাসক পক্ষহে থাকিব লাগিব, এনে ধাৰণাৰ সৃষ্টি কৰিব বিচৰা হৈছে নেকি? 2026 চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই যে বিৰোধীৰ দুৰ্বল স্থিতি, এই স্থিতি দুৰ্বল হৈয়ে থাকিব নে শক্তিশালী হ'ব? এই কথালৈ আমি যোৱাৰ আগতে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত বিহাৰ আৰু অসমৰ আমি তুলনা কৰিব লাগিব। আমি যদি সেই বিহাৰৰ প্ৰেক্ষাপটলৈ আমি যাওঁ, তেতিয়া দেখিম যে বিহাৰত কংগ্ৰেছ দল শক্তিশালী নাছিলে। বিশেষকৈ যোৱা 30 বছৰত 1990 চনৰ পিছৰে পৰা বিহাৰত কংগ্ৰেছ দল ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল। তাত লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ শক্তিৰ উত্থান ঘটিছিল। গতিকে যিসকল লোকে বিহাৰৰ 2025 চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিত অসমতো তাৰ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে, সেই কথাটোৰ কিন্তু পোনপটীয়াকৈ যদি আমি মনস্তাত্ত্বিক দৃষ্টিৰে চাওঁ, তাৰ প্ৰভাৱ পৰিব। পিছে যদি আমি গভীৰতালৈ যাওঁ, গভীৰতালৈ গ'লে কিন্তু আমি দেখিবলৈ পাম যে বিহাৰ আৰু অসমৰ পৰিস্থিতি যথেষ্ট পৃথক। বিহাৰত বিজেপি দলৰ স্থিতি 2005 চনৰ পৰা শক্তিশালী অৱস্থাত আছে, কিন্তু অসমত বিজেপি দল 2016 চনৰ পৰাই অধিক শক্তিশালী হৈছে। এয়া এটা সাধাৰণ পাৰ্থক্য। আমি যদি 2010 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ কথা ক'বলৈ যাওঁ, তেন্তে দেখিম যে 2010 চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে 91খনকৈ আসন লাভ কৰিবলৈ সমৰ্থ হৈছিলে। 2011 চনত অসমত বিজেপিৰ মাত্ৰ 5জন বিধায়ক জয় হৈছিল আৰু তেতিয়া কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিল। এতিয়া যি কথা চলি আছে যে বিহাৰত 61খন আসনত কংগ্ৰেছ দলে প্ৰাৰ্থী দিছিল, কিন্তু মাত্ৰ 6খন আসনহে পাবলৈ সমৰ্থ হৈছিল। 2010 চনত সেই একেই কংগ্ৰেছ দল 243টা সমষ্টিত প্ৰাৰ্থী দিছিল, কিন্তু জয়ী হৈছিল আজিতকৈ, এইবাৰতকৈ কম, মাত্ৰ 4জন। এইবোৰতে অসমত 2011 চনত 126টা সমষ্টিত বিজেপি প্ৰাৰ্থী দিছিলে আৰু জয়ী হৈছিল মাত্ৰ 5টা সমষ্টি। গতিকে এই যদি আমি সময়ৰ ব্যৱধানবিলাকলৈ চাওঁ, স্থানৰ ব্যৱধানলৈ চাওঁ, তেন্তে আমি দেখিম যে অসম আৰু বিহাৰৰ তুলনা পোনপটীয়াকৈ কৰিব পৰা নাযায়। বিহাৰ বিধানসভা নিৰ্বাচনৰ কিছু মনস্তাত্ত্বিক প্ৰভাৱ বা যি মনস্তাত্ত্বিক সুবিধা, সেই সুবিধা হয়তো শাসক পক্ষ বিজেপি দলে ল'ব পাৰে আৰু সেয়া লোৱা দেখা গৈছে ছচিয়েল মিডিয়াৰ জৰিয়তে। এইখিনিতে আৰু এটা কথা আমি দেখিবলৈ পাইছো যে ছচিয়েল মিডিয়া, যি ছচিয়েল মিডিয়াৰ বলত 2014 চনত বিজেপি দলে শাসনলৈ আহিছিল, এতিয়া একাংশ লোকে এনেধৰণে বিশ্লেষণ কৰা দেখা গৈছে যে বৰ্তমান ছচিয়েল মিডিয়াত যি দেখা যায় সেয়া বাস্তৱত নহয়।
কিন্তু সেয়া কিমান দূৰ হ'ল। আমি যদি 2015 চনত দিল্লী বিধানসভা নিৰ্বাচনৰ কথালৈ যাওঁ তেন্তে দেখিম যে আম আদমি পাৰ্টীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে দিল্লী বিধানসভা নিৰ্বাচনত যি ধৰণৰ প্ৰচাৰ কৰিছিলে তাৰ প্ৰভাৱ কিন্তু নিৰ্বাচনত দেখা গৈছিলে। আমি 2014 চনৰ লোকসভা নিৰ্বাচনৰ কথাত সকলোৱে আমি একমত হৈছিলো। প্ৰত্যেকটো সংবাদ মাধ্যম, প্ৰতিজন সাংবাদিক বা বিভিন্ন ৰাজনীতিৰ বিশ্লেষণ কৰা লোক বা ৰাজনীতিৰ ভুৰসা মহল এটা কথাই কৈছিলে যে ছচিয়েল মিডিয়াই 2014 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু 10 বছৰ পিছত সেই ছচিয়েল মিডিয়া কিদৰে একাষৰীয়া কৰিবলৈ একাংশ লোকে চেষ্টা কৰে। বৰ্তমান ছচিয়েল মিডিয়াত যি দৃশ্য দেখা গৈছে, ছচিয়েল মিডিয়াত যি ট্ৰেণ্ডত চলিছে সেয়া কি বাস্তৱত নহয় নেকি? যি সময়ত 2014 চনৰ তুলনাত 2024 চনত 2025 চনত ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ সংখ্যা ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে। তাৰ পিছত আমি ছচিয়েল মিডিয়াত যি ট্ৰেণ্ডত থাকে সেই ট্ৰেণ্ড বাস্তৱ ক্ষেত্ৰখনত গ্ৰাউণ্ড জিৰোত সেয়া নাই বুলি কোৱাটো কিমান দূৰ সমীচীন সেই কথাও আপোনালোকে হয়তো বিশ্লেষণ কৰি চোৱাৰ সময় আহি পৰিছে। আপোনালোকে প্ৰশ্ন কৰিব লাগিব নিজক যে 2014 চনত যদি ছচিয়েল মিডিয়াৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল, 2024 চনৰ লোকসভা নিৰ্বাচনত 2025 চনৰ লোকসভা নিৰ্বাচনত ছচিয়েল মিডিয়াই কিয় প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই? বা অসমৰ ক্ষেত্ৰত যি শাসক পক্ষৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত, দুৰ্ভাগ্যজনক মৃত্যুৰ পিছত যি ধৰণৰ এক প্ৰতিষ্ঠান বিৰোধী ঢৌ, বা আমি যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথালৈ যাওঁ যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ শাসনত বহিছিলে তেতিয়া কিন্তু প্ৰায় এবছৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত কোনো এজন লোকে টু শব্দ এটা ক'ব পৰা নাছিল। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে নিজৰ ফেচবুক পেজৰ তলত যদি আমি কমেণ্টলৈ যাওঁ তেন্তে দেখিম যে মুখ্যমন্ত্ৰীৰ কাছে কিমান লোকে কি ধৰণৰ প্ৰশ্ন কৰিছে। সাংবাদিকো মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰত্যুত্তৰত সেই সাংবাদিকজনৰ মালিক কোন বুলি প্ৰশ্ন কৰিছে। এয়াও কিন্তু আমাৰ সংবাদ মহলে বা ৰাইজে মন কৰিবলগীয়া কথা, সচেতন মহলে মন কৰিবলগীয়া কথা। এয়া শাসক পক্ষৰ সমৰ্থনকাৰীসকলে মন নকৰিলে কিন্তু বাকীসকলে মন কৰি আছে। গতিকে সেই একেটা প্ৰশ্নতে আমি যাব লাগিব যে বৰ্তমান যি ভোট চুৰিৰ প্ৰসংগ উত্থাপন হৈছে, যি নিৰ্বাচন আয়োগে পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে, সেই পক্ষপাতিত্বৰ অভিযোগসমূহ, ভোট চুৰিৰ প্ৰসংগসমূহ ছচিয়েল মিডিয়াত যিদৰে ট্ৰেণ্ডত চলিছে, ছচিয়েল মিডিয়াত যিদৰে বিভিন্ন লোকে, আপোনালোকে যদিহে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহলৈ, ইউটিউব চেনেলসমূহলৈ চাই, ফেচবুক পেজসমূহলৈ চাই, দেখিব যে হাজাৰ হাজাৰ লাখ লাখ লোকে ভোট চুৰিৰ প্ৰসংগ উত্থাপন কৰিছে কমেণ্ট। গতিকে সেই যে ভোট চুৰিৰ প্ৰসংগ কমেণ্টত উত্থাপন কৰিছে, ছচিয়েল মিডিয়াৰ জৰিয়তে উত্থাপন কৰিছে, বাস্তৱত যেতিয়া বিহাৰ বিধানসভাত শাসক পক্ষ বিজেপি দলে NDA 200ৰো অধিক আসন পায়, তাৰপিছত আমি এনেকে কৈ দিলে হ'ব নেকি যে ছচিয়েল মিডিয়াত এতিয়া আৰু গুৰুত্ব নাই, যি গুৰুত্ব 2014 চনত আছিল? তাৰ দুটা আলোচনা হ'ব পাৰে। প্ৰথম, যে কোনো এটা পক্ষই ছচিয়েল মিডিয়াৰ যি শক্তি, সেই শক্তিক দুৰ্বল কৰিবলৈ এই ধৰণৰ প্ৰচাৰ চলাইছে, যাতে এই ধৰণৰ ভোট চুৰিৰ প্ৰসংগই হওক বা আন ধৰণৰ জনতাৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়, সেই বিষয়সমূহ যাতে কোনো ধৰণৰ গুৰুত্ব নাপায়, সেইসমূহ গুৰুত্বহীন কৰি তোলা হয়, তাৰ বাবে হয়তো এই ধৰণৰ প্ৰচাৰ চলা হয়। সেই কথা আমি ভাবিব লাগিব। যি নহওক, আমি পুনৰ আলোচনালৈ আহিছো, মূল আলোচনা যে বিহাৰ বিধানসভা নিৰ্বাচনৰ পিছতে যি বিৰোধী শক্তি, বিৰোধীবিহীন গণতন্ত্ৰৰ কথা একাংশ লোকে ছচিয়েল মিডিয়াৰ জৰিয়তে ক'বলৈ আৰম্ভ কৰিছে, ভাষণৰ জৰিয়তে ক'বলৈ আৰম্ভ কৰিছে, আৰু সেয়া অসমতো দেখা গৈছে। সেয়া সম্ভৱ হ'বনে? বা ভাৰতৰ যি 140 কোটি জনসংখ্যা আছে, সেই 140 কোটি জনসংখ্যাৰ 100% লোকে এনেধৰণৰ এখন দেশ বিচাৰে নেকি যিখন দেশত বিৰোধী নাথাকিব? বিৰোধী আমাৰ লাগিব, কিয়নো বিৰোধীয়ে শাসক পক্ষৰ ভুলসমূহ উদঙাই দিব লাগিব, আৰু এই কথা জনতাই বুজি পাব লাগিব, এই কথা ভোটাৰসকলে বুজি পাব লাগিব। যদিহে ভোটাৰসকলে, জনতাই বিৰোধীৰ শক্তিক ওলাই কৰে, তেন্তে কিন্তু ভাৰতৰ যি বৰ্তমানৰ গণতন্ত্ৰ, সেই গণতন্ত্ৰ আৰু গণতন্ত্ৰ নাথাকিব। এয়া এক প্ৰকাৰ ছায়া সদৃশ একনায়কত্ববাদত পৰিণত হ'ব। তেতিয়া কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব।
আজি যি শাসকীয় দলে চীনৰ একনায়কত্ববোধৰ কথা কয়, সেই শাসকীয় বিজেপি দলে কিন্তু বৰ্তমান ভাৰতত চীনৰ যি একনায়কত্ববাদী শাসন ব্যৱস্থা, এটা দলৰ শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থালৈ যেন দেশখনক লৈ যাবলৈ চেষ্টা কৰি আছে, সেই ধৰণৰ কথা ক'লেও হয়তো ভুলকৈ কোৱা নহ'ব। কিয়নো আমি দেখিছো যে বিহাৰ বিধানসভাৰ নিৰ্বাচনত NDA বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দল পুনৰ ভাগ হ'ব বুলি ভাষণ দিয়া দেখা গৈছে, কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক কৰা দেখা গৈছে। কিন্তু সেই কথা শুনিয়ে যদি আপোনালোকে ভাবিছে যে কংগ্ৰেছ দল দুৰ্বল হৈ বিভাজন হৈ আৰু দুটা নতুন দল গঠন হ'ব, আৰু 3-4টা নতুন দল গঠন হ'ব, তেন্তে হয়তো আপোনালোকে তাৰ অতীতৰ কথা জানিব লাগিব যে কংগ্ৰেছ দল এতিয়ালৈকে হয়তো 5বাৰৰ অধিকবাৰ বিভক্ত হৈছে, কেইবাটাও গোট হৈছে। আজি যদি আমি মহাৰাষ্ট্ৰলৈ যাওঁ, মহাৰাষ্ট্ৰত NCP, যি শৰদ পাৱাৰৰ NCP এতিয়া নিজেই দুটা ভাগত বিভক্ত হৈ গৈছে। সেই NCP দল গঠন হৈছিলে কংগ্ৰেছ দলৰ পৰা ভাগ হৈ। যে অন্ধ্ৰপ্ৰদেশত ইয়াৰ পূৰ্বৰ চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন চৰকাৰৰ আগৰ যি চৰকাৰ আছিলে জগমোহন, সেই জগমোহনৰ চৰকাৰ, জগমোহনৰ যে YSR কংগ্ৰেছ আছে, সেই YSR কংগ্ৰেছো হৈছিলে কংগ্ৰেছ দল ভাগ হৈ। আমি যদি পশ্চিমবংগলৈ যাওঁ তেতিয়া দেখিম যে পশ্চিমবংগত মমতা বেনাৰ্জী যি চৰকাৰ গঠন কৰি আছে, যে তৃণমূল কংগ্ৰেছে এতিয়া এই ধৰণৰ কথাও ক'বলৈ লোৱা দেখা গৈছে যে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্ব ৰাহুল গান্ধীৰ পৰিৱৰ্তে মমতা বেনাৰ্জীয়ে ল'ব লাগে। সেই মমতা বেনাৰ্জীয়ে যি দল গঠন কৰিছিল, সেই দল কংগ্ৰেছ দলৰ পৰা ভাগ হৈছিল। গতিকে কংগ্ৰেছ দল ইতিমধ্যে কেইবাটাও ভাগত বিভক্ত হৈছিল। আৰু কংগ্ৰেছ দল আৰু বিজেপি দলৰ পাৰ্থক্য হয়তো এইখিনিতে আছে যে কংগ্ৰেছ দলে বিভিন্ন নেতাসকলক নিজৰ মত প্ৰকাশ কৰিবলৈ দিয়ে, আৰু তাৰ ফলত দলটোৱে বহুতে বিভক্ত হৈ ইতিমধ্যে কৰিছে। তাৰপিছতে কিন্তু কংগ্ৰেছ দলে বৰ্তমান অৱস্থিতি অতীত আছে। বিপৰীতে আমি যদি সেই বিজেপি দললৈ যাওঁ, বিজেপি দলৰ যেতিয়া বিজেপি দল শক্তিশালী হৈছে, সেই সময়ত আমি যদি বিশ্লেষণ কৰোঁ বিজেপি দলৰ চৰিত্ৰৰ কথা, তেতিয়া দেখিম যে বিজেপি দলে কিন্তু আঞ্চলিকতাবাদী দলসমূহক গ্ৰাস কৰি আহিছে। সেয়া মহাৰাষ্ট্ৰই হওক, সেয়া বিহাৰেই হওক, সেয়া উত্তৰ প্ৰদেশেই হওক, বা সেয়া অন্ধ্ৰপ্ৰদেশেই হওক, বা অসমৰ কথা। অসমত যদি আমি অসম গণ পৰিষদৰ কথা চাওঁ, তেন্তে আজি বিজেপিৰ সৈতে চৰকাৰ গঠন কৰা 10 বছৰ, এই 10 বছৰত অসম গণ পৰিষদ দল কিমান শক্তিশালী হৈছে, সেই প্ৰশ্ন আপোনালোকে নিজেই কৰিলে তাৰ উত্তৰ পাই যাব। বিপৰীতে আমি যদি কংগ্ৰেছ দললৈ চাওঁ, কংগ্ৰেছ দলে যেতিয়া কোনো এটা দলৰ সৈতে মিত্ৰজোঁট কৰে, কংগ্ৰেছ হয়তো নিজেই দুৰ্বল হৈ যায়, কিন্তু মিত্ৰজোঁট কৰা দলটো শক্তিশালী হৈ পৰে। উদাহৰণ হিচাপে আমি তামিলনাডুলৈ যাব পাৰোঁ, আমি যাব পাৰোঁ উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ সৈতে কংগ্ৰেছ দলে মিত্ৰতা কৰিছিল, আৰু কংগ্ৰেছ দলে উত্তৰ প্ৰদেশত 2024 চনৰ লোকসভা নিৰ্বাচনত যি ভাল ফলাফল দেখুৱাইছিল, তাতকৈ অধিক ভাল ফল দেখুৱাইছিলে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টি। গতিকে এয়া হৈছে পাৰ্থক্য। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলৰ যে আকৌ ভাগ হোৱাৰ কথা কৈছে, গতিকে যদিহে কংগ্ৰেছ দল পুনৰ ভাগ হৈ যায়, তেন্তে কংগ্ৰেছ দলে যিহেতু ইতিমধ্যে কেইবাটাও ভাগত ভাগ হোৱাৰ অভিজ্ঞতা আছে, গতিকে তাৰ পিছতো কংগ্ৰেছ দল হৈ থকাৰ শক্তি হেৰুৱাই পেলাব নে শক্তি অক্ষুণ্ণ থাকিব, সেয়াও কিন্তু আহি থকা সময় আমাক ক'ব। আন এটা প্ৰসংগলৈ আমি যাব পাৰোঁ এই বিষয়টোতে, যে আৰু এটা বিষয় আলোচনা হোৱা দেখা গৈছে, ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ নেতৃত্ব ল'ব নালাগে। আমি ভাবি আচৰিত লাগে যে যেতিয়া ৰাহুল গান্ধী নিৰ্বাচনত পৰাস্ত হয়, তেতিয়াই ৰাহুল গান্ধীৰ প্ৰতি যেন সকলো সহানুভূতিৰে মনবোৰ ভৰি পৰে, সেয়া বিজেপিৰে হওক বা বিজেপিৰ হৈ মত প্ৰকাশ কৰা ব্যক্তিসকলে হওক। কংগ্ৰেছ দলৰ প্ৰতি যেন তেওঁলোকৰ সহানুভূতি জাগি উঠে যে কংগ্ৰেছ দলটো থাকিব লাগে। তাৰ পিছত তেওঁলোকে ৰাহুল গান্ধীক দুৰ্বল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। আৰু যুদ্ধ ক্ষেত্ৰত দেখা যায় যে যেতিয়া দুৰ্বল পক্ষ থাকে, দুৰ্বল পক্ষক লৈ শক্তিশালী পক্ষ বিশেষ ধৰণৰ কথা বতৰা নকয়, আক্ৰমণ কৰে আৰু জয়ী হয়। কিন্তু বাস্তৱ ক্ষেত্ৰত ভাৰতৰ ৰাজনীতিত যদি আমি চাওঁ, ভাৰতৰ ৰাজনীতিত দেখিম ৰাহুল গান্ধী দুৰ্বল নেতা বুলি প্ৰতিষ্ঠা কৰিবলৈ বিজেপিয়ে বাৰম্বাৰ চেষ্টা চলাই গৈছে যদিও কিন্তু বাৰে বাৰে ৰাহুল গান্ধীকে আক্ৰমণৰ লক্ষ্য কৰি গৈছে। এজন দুৰ্বল নেতা যিয়ে বাৰম্বাৰ নিৰ্বাচনত পৰাস্ত হৈছে, আৰু যিজন নেতাই বাৰম্বাৰ এটা কথাতে জনতাই সেই ধৰণৰ কথাসমূহ মানি নোলোৱা বুলি গম পোৱাৰ পিছতো কিন্তু সেই একেটা
পদ্ধতিৰে ৰাহুল গান্ধীয়ে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে, নিজৰ যি যুঁজ, নিৰ্বাচনী যুঁজ, সেই যুঁজ অব্যাহত ৰাখিছে। তেনে এজন নেতা কিয় বাৰে বাৰে বিজেপি আক্ৰমণ লক্ষ্য? আমি যদি কংগ্ৰেছ দল আৰু বিজেপি দলৰ যি ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা, সেই প্ৰতিদ্বন্দ্বিতা আমি চালে দেখা পাম যে বিজেপি দলৰ যি ভিতৰুৱা ভাৰতক লৈ, ভাৰতৰ গণতন্ত্ৰক লৈ, ভাৰতৰ সংবিধানক লৈ যি ভিতৰুৱা মনোভাৱ, সেই মনোভাৱৰ মূলতে হৈছে ৰাহুল গান্ধীৰ ক্ষেত্ৰত বিজেপি দলে প্ৰদৰ্শন কৰাইছে। কিয়নো বিজেপি দলে এটা বস্তুৱে বিচাৰে যে ভাৰতৰ সংবিধানখন হয়তো সলনি হ'ব লাগে, ভাৰতত গণতন্ত্ৰৰ যি বৰ্তমানৰ ষ্টাইল, গণতন্ত্ৰৰ যি আৰ্হি, সেই আৰ্হি সলনি কৰিব লাগে। আৰু সেই আৰ্হি তেতিয়া সলনি কৰিব পাৰিব যেতিয়া ভাৰতত ৰাহুল গান্ধীৰ দৰে নেতা নাথাকিব। কংগ্ৰেছত যেতিয়া ৰাহুল গান্ধীৰ পৰিৱৰ্তে বিজেপিয়ে নিজৰ মতে চলাব পৰা নেতা লাভ কৰিব, তেতিয়াই কিন্তু বিজেপি নিজৰ যি স্থিতি, সেই স্থিতি, নিজৰ যি মনোভাৱ, সেই মনোভাৱ পূৰ কৰিব পাৰিব। আৰু সেয়েহে ছচিয়েল মিডিয়াৰ জৰিয়তেই হওক বা বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে এনেকুৱা এটা প্ৰচাৰ চলোৱা হয় যে ৰাহুল গান্ধীৰ পৰিৱৰ্তে আন কাৰোবাক নেতৃত্ব দিলে কংগ্ৰেছ দলটো শক্তিশালী হৈ পৰিব। আপোনালোকে ভাবি চাওক যে বিজেপি দলে সঁচাকৈয়ে কংগ্ৰেছ দল শক্তিশালী হোৱা বিচাৰে নেকি, যাৰ বাবে ৰাহুল গান্ধীৰ পৰিৱৰ্তে আন এজন নেতাক নেতৃত্ব দিয়াৰ কথা কৈছে? আৰু যদিহে বিজেপি দল কংগ্ৰেছৰ শুভ চিন্তা কৰিছে, সেয়া সম্ভৱ হ'ব পাৰেনে? যিটো দলে কংগ্ৰেছ দলক ভাৰতৰ পৰা নাইকিয়া কৰি দিয়াৰ কথা কয়, সেই দলকে একেলগে কংগ্ৰেছ দলত পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাহুল গান্ধীৰ সৈতে আন নেতাক নেতৃত্ব দিয়াৰ কথা কোৱাটো ভাবিব পাৰিনে? সেই কথা কিন্তু আপোনালোকে ভাবিব লাগিব। গতিকে এই গোটেইখিনিৰ কথাটোৱেই হৈছে যে বিহাৰত বৰ্তমান যি বিৰোধী দলৰ অৱস্থা হ'ল বিধানসভা নিৰ্বাচনত, সেই অৱস্থা যদি আমাৰ অসমতো কৰে, তেন্তে কিন্তু অসমৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব। যি বিহাৰত 20 বছৰ ধৰি উন্নয়ন, বিকাশ কেৱল কাগজে পত্ৰই থাকিলে, অসমত যি অসম বিহাৰতকৈ যথেষ্ট আগবাঢ়ি আছে, সেই অসমৰ কিন্তু অৱস্থা শোচনীয় হৈ পৰিব। কিয়নো শক্তিশালী বিৰোধীয়ে গণতন্ত্ৰক শক্তিশালী কৰে। গতিকে আপোনালোকে এই কথাটো পাহৰিলে নহ'ব। বিহাৰত দেখা গৈছিল যে 10,000 টকাকৈ নিৰ্বাচনৰ পূৰ্বে বিতৰণ কৰিছিলে, আৰু প্ৰত্যেকটো সমষ্টিতে, যিসমূহ সমষ্টিত 2020 চনত বিৰোধী দল আৰজেডি হওক বা কংগ্ৰেছ হওক বা বাও নেতাসকল জয়ী হৈছিল, বিধায়ক আছিল, সেইসমূহ সমষ্টিত হয়তো বিজেপি চৰকাৰে, নীতিশ কুমাৰৰ চৰকাৰে বেছি গুৰুত্ব দিয়া নাছিল। আৰু হয়তো ভোটাৰসকলে ভাবি লৈছিল যে যদিহে এইবাৰো আমি বিৰোধী দলৰ নেতাক আমি ভোট দি জিকাওঁ, তেন্তে হয়তো আমি 10,000 টকাটো লাভ নকৰিম বা বিভিন্ন ধৰণৰ আঁচনি লাভ কৰাত আমাৰ অসুবিধা হ'ব। আৰু অসমতো তেনেধৰণৰ কথা ইতিমধ্যে দেখা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসমূহ সমষ্টিত কংগ্ৰেছৰ বিধায়ক আছে, আন দলৰ বিধায়ক আছে, সেই বিধায়কসকলক বা সেই সমষ্টিৰ লোকসকলক কিন্তু চৰকাৰে অৱহেলা কৰি আহিছে। আৰু এই অৱহেলাৰ ফলতে সেই সমষ্টিত যিসকল লোক আছে, যিসকল ভোটাৰ আছে, যিসকল ভোটাৰে বিজেপি দলক আচলতে নিবিচাৰে, কিন্তু তেওঁলোকে বাধ্যত পৰি বিজেপিক ভোট দিবলগীয়া হ'ব নেকি, সেই ধৰণৰ পৰিস্থিতিলৈ যাব নেকি, এই কথাও কিন্তু বিৰোধী দলসমূহে চাব লাগিব। তেতিয়াহে কিন্তু আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত চৰকাৰ যিয়ে গঠন নকৰক কিয়, আমি শক্তিশালী বিৰোধী পাবলৈ সমৰ্থ হ'ম। ধন্যবাদ।